वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 30 চ'ত দেওবাৰ 1431 ভাস্কৰাব্দ, ইংৰাজী 13 এপ্ৰিল 2025 চন, ভাৰতীয় আজি 23 চ'ত আৰু মোং 14 চোৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:02:34, সূৰ্যাস্ত সন্ধ্যা 5:39:54, ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল পূৰ্ণিমা তিথি, ৰাতিপুৱা 5:52:12 আৰু আজিৰ নক্ষত্ৰ হ'ল চিত্ৰা নক্ষত্ৰ, ৰাতি 9:10:48। আজিৰ যুগ হ'ল হৰ্ষণ যুগ, ৰাতি 9:39:12। কৰণ হ'ল ববকৰণ। হৰ্ষণ যুগত জন্ম জাতক প্ৰসন্নতা মনৰ, আনন্দবান জাতক সৌভাগ্যশালী, ৰাজমান্য আৰু বিদ্যাবান হয়, শাস্ত্ৰজ্ঞও হয়, গতিকে শুভ যুগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ, শুক্ৰ, শনি, ৰাহু একেলগে পঞ্চগ্ৰহী অৱস্থান কৰি আছে মীন ৰাশিত, কেতু আছে কন্যা ৰাশিত, আৰু মংগল বহি আছে কৰ্কট ৰাশিত, আৰু আজি চন্দ্ৰ বহি আছে তুলা ৰাশিত। ৰাতিপুৱা 7:39 আগলৈকে হ'ব কন্যা ৰাশি, 7:39 যোৱাতহে হ'ব তুলা ৰাশি। বৈশ্যবৰ্ণ মতান্তৰে শূদ্ৰবৰ্ণ বৰুণ যোগ, আৰু ৰাতি 9:10:48 যোৱাত দেৱগণ মহিষৰ অস্থি বিংশোত্তৰী ৰাহুৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 15 দিনীয়া বেচা যুগ, মতান্তৰে 3 মহীয়া প্ৰতিহীনা যুগ। বৰণোদ্যোগ একপাত, যাত্ৰা মধ্যম তীৰ্থমিত যোগ, পশ্চিমে আৰু বায়ুকোণত আৰু নৈত্ৰ কোণত যাত্ৰা নাই। ৰাতিপুৱা 5:52:12 যোৱাত ত্ৰৈমিত্ৰ যোগ, মাত্ৰ পশ্চিমে যাত্ৰা নাই। ৰাতি 9:10:48 যোৱাত যাত্ৰা নাই, পাপ যোগ দোষ। আৰু যিহেতু আজি দেওবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান পাণ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম ৰাতিপুৱা 5:52:12 যোৱাত নাও সজা, নাও যাত্ৰা, গ্ৰহ পূজা, শান্তি স্তয়ন, দোকান, নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। খাদ্যত আজি তেল, মাছ, মাংস দি, আৰু ৰাতিপুৱা 5:52:12 যোৱাত কোমোৰা খোৱা নিষেধ। যোগিনী আজি বায়ুকোণত, আৰু ৰাতিপুৱা 5:52:12 যোৱাত পূবত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:23:33 পৰা 12:47:23। কাল ৰাত্ৰি 12:39:43 পৰা 2:15:53। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 5:58 12:38 পৰা 1:28, ৰাতি 6:24 পৰা 7:10, 12:46 পৰা 2:50 এই মহেন্দ্ৰ যোগ। অমৃত যোগ হ'ল ৰাতিপুৱা 7:58 পৰা 9:18, ৰাতি 7:10 পৰা 8:42 অমৃত যোগ। যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগ। আজি প্ৰতিপদৰ একদিষ্ট সন্দীপন। আজি পূৰ্ণিমাৰ উপবাস, মহাবিষুৱ সংক্ৰান্তি। আজি ৰাতি 3:21:24 পৰা পিছদিনা ৰাতিপুৱা 5:28:09 সময়ৰ ভিতৰত সূৰ্য সংক্ৰমণৰ কাৰণে পিছৰ দিনৰ পূৰ্বাৰ্ধ পুণ্য, আৰু মিশ্ৰগণত সংক্ৰমণৰ কাৰণে মিশ্ৰিতা সংক্ৰান্তি বুলিও কোৱা হয়। সূৰ্য আজিৰে পৰা মীন ৰাশিৰ পৰা মেঘ ৰাশিত ৰাশি পৰিৱৰ্তন কৰিব। নাট্যকাৰ সৰ্বেশ্বৰ চক্ৰৱৰ্তীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ প্ৰতিবেশীৰ বিবাদ, গতিকে আপোনালোকে নিজৰ সংযম কৰি ৰাখক, নিজৰ বাণী সংযম কৰক। বৃষ উন্মাদনা, মিথুন হঠাৎ প্ৰাপ্তি, কৰ্কট উদৰ ৰোগত কষ্ট, খোৱা বোৱাত সাৱধান হওক। সিংহ স্থান পৰিৱৰ্তন, কন্যা ভ্ৰমণ লাভ, তুলা আশা পূৰণ, বৃশ্চিক
বন্ধু বিৰোধ, গতিকে বন্ধুৰ লগত আপোনালোকে আজি সাৱধানে কথা বাৰ্তা কওক। ধনু সম্ভ্ৰম হানি, মকৰ বৈবাহিক যোগ আৰু কুম্ভ পুত্ৰ হানি, অৰ্থাৎ পুত্ৰৰ পৰা কোনো কষ্ট হ'ব পাৰে। মীন মানসিক অশান্তি। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।